খুব ভাল কথা খুৱাই বুৱাই ৰাখি দিম কংগ্ৰেছৰ মানুহটো আছেই বিজেপিত ময়ে আছো পীযুষ হাজৰিকা আছে জয়ন্ত মল্লবৰুৱা আছে আমিতো কংগ্ৰেছৰ পৰা আহিছো এটো সবেই জানে গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি হয় নহয় গতিকে আৰু যদি পঠিয়াই দি আৰু ভাল কৰি ৰাখি দিম একদম সাফা হলে ভালে হ'ব গুৱাহাটীখন লেতেৰা হৈ আছে সাফা হৈ গলেতো সবেই ভাল পাব আমাক ইমানখিনিয়ে খুদিব যেটোত কিবা এটা ভ্যালু থাকিব এটা কংগ্ৰেছ সাফা কৰিব এটো বিজেপিক আপোনালোকে খুদিলে তাৰ কি উত্তৰ পাব কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক খুদিব লাগিব যদি বিজেপি লৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম হয় নহয় কংগ্ৰেছক সাফা কৰা কথা কিমানে কৈ গল জিতেন্দ্ৰ সিং ভূপেন বৰা ৰিপুন বৰা কিন্তু কংগ্ৰেছটো সাফা কেনেকে হ'ব কাৰণ তাতে গান্ধী ফ্যামিলি আটাইতকৈ লেতেৰাটো তাত হুমাই আছে যদি সোর্সটোৱে অপবিত্ৰ হয় তাৰ পাতো অপবিত্ৰ পানীয়েটো উলাই থাকিব নহয় গতিকে সোর্সটো কাৰেক্ট কৰিব লাগিব যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফ্যামিলিক আতৰাই দিব হিদনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে আৰু গান্ধী ফ্যামিলি কি অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুত কেটা টুইট কৰিছো কেনেকে আমাক চিকেন নেকত থৈ গল কেনেকে অসমখনক বিদেশীৰ গৰাহত থৈ গল গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে